ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুনৰ মুখ্যমন্ত্ৰী ৰূপে কেতিয়া শপত গ্ৰহণ কৰিব? বিজেপিৰ বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হ'ব কোনদিনা? ৰাজ্যপালৰ হাতত পদত্যাগ পত্ৰ দাখিল কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সদৰি কৰিলে পৰৱৰ্তী চৰকাৰ গঠন প্ৰক্ৰিয়া। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পদত্যাগ। 11 মেৰ পাছত নতুন মন্ত্ৰীসভাৰ শপত গ্ৰহণ। অসমত অভূতপূৰ্ব জনাদেশৰ পাছত নতুন চৰকাৰ গঠনৰ আনুষ্ঠানিক প্ৰক্ৰিয়া আৰম্ভ হৈছে। বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই চৰকাৰ গঠনৰ কাম আৰম্ভ কৰিছে। প্ৰাক্তন ৰাষ্ট্ৰীয় সভাপতি, কেন্দ্ৰীয় মন্ত্ৰী জে.পি. নাড্ডাক পৰ্যবেক্ষক আৰু হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নায়েব সিং ছৈনীক সহপৰ্যবেক্ষক নিযুক্তি দিছে বিজেপিৰ সংসদীয় বোৰ্ডে। এই দুয়োজন নেতাই পৰৱৰ্তী মুখ্যমন্ত্ৰী বাছনিৰ তদাৰক কৰিব। নিৰ্বাচন আয়োগে ৰাজ্যপালৰ হাতত দাখিল কৰে নিৰ্বাচনৰ ফলাফল। তাৰ পাছতে লোকভৱনত উপস্থিত হৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ হাতত দাখিল কৰে পদত্যাগ পত্ৰ। গণতান্ত্ৰিক প্ৰমূল্য আৰু পৰম্পৰা ৰক্ষা কৰি নিৰ্বাচনী আয়োগৰ অধিসূচনা ওলোৱাৰ ঠিক পিছতেই মই অসমৰ মুখ্যমন্ত্ৰী হিচাপে মোৰ পদত্যাগ পত্ৰ অসমৰ ৰাজ্যপাল মহোদয়ৰ হাতত অৰ্পণ কৰোঁ আৰু সমান্তৰালভাৱে অসম বিধানসভা চলিত অসম বিধানসভাখনি ভংগ কৰি দিয়াৰ বাবেও তেখেতক মই অনুৰোধ জনাওঁ। নতুন মন্ত্ৰীসভাৰ শপত গ্ৰহণ কেতিয়া হ'ব? এতিয়াও দিন বাৰ সময় ঠিক হোৱা নাই, কাৰণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উপস্থিত থাকিব শপত গ্ৰহণত। প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ পৰা এতিয়াও অহা নাই সময়, কিন্তু মুখ্যমন্ত্ৰীয়ে স্পষ্ট ইংগিত দিলে। ময়ো শুনি আছোঁ, কিন্তু মই ক'ব নোৱাৰোঁ যে 12 তাৰিখটোৱে ডেট, কিন্তু 11 তাৰিখলৈকে নহয় সেইটো মই ক'ব পাৰোঁ। নতুন মন্ত্ৰীসভাৰ শপত গ্ৰহণ 11 মেৰ পিছত হ'ব। বিজেপিৰ বিধায়িনী দলৰ বৈঠকত নেতা নিৰ্বাচন হ'ব। কোনদিনা অনুষ্ঠিত হ'ব বিজেপিৰ বিধায়িনী দলৰ বৈঠক? জে.পি. নাড্ডা আৰু নায়েব সিং ছৈনীয়ে বিধায়িনী দলৰ বৈঠকৰ সময় নিৰ্ধাৰণ কৰিব। বিধায়িনী দলৰ বৈঠক ডেফিনেটলি 11 তাৰিখৰ আগতে অনুষ্ঠিত হ'ব। যিহেতু 11 তাৰিখৰ পিছত শপত হ'ব, হয়তো 11 তাৰিখেও বিধায়িনী দলৰ বৈঠক হ'ব পাৰে, হয়তো 10 তাৰিখেও বৈঠক হ'ব পাৰে। আজি বা কালি সেই সম্পৰ্কত আমি নাড্ডা ডাঙৰীয়াৰ কাৰ্যালয়ৰ পৰা খবৰ পাম। ডেটটো জগত প্ৰকাশ নাড্ডা ডাঙৰীয়া আৰু নায়েব সিং ছৈনী ডাঙৰীয়াই নিৰ্ধাৰণ কৰি আমাক জনাব। একেৰাহে তৃতীয়বাৰৰ বাবে অসমত ক্ষমতা দখল কৰা বিজেপিয়ে শপত গ্ৰহণ অনুষ্ঠানৰ বাবে ব্যাপক আয়োজন কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত হ'বলগীয়া শপত গ্ৰহণ অনুষ্ঠানৰ বাবে সাজু হৈছে সকলো। ভিডিঅ' জাৰ্নেলিষ্ট ৰূপেন আৰু শংকৰৰ সৈতে হেপ্পী বৰা আৰু তুস্মিতা গগৈৰ ৰিপৰ্ট, অসম লাইভ 24।